এভৰিৱান দেৰগাঁও শিৱদৌলটো হৈছে ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। তো আমি আজি ক'লৈ যাব ওলাইছোঁ আপোনালোকে গম পাইছেই। আমি আহি পেলাই নাহৰণি পথাৰত ৰখি আছোঁ। আমাৰ বাকীসকল ৰাইজ আহি পোৱাহি নাই, তাতে আমি অলপ দেৰি ৱেইট কৰি আছোঁ আৰু আপোনালোকক নাহৰণি পথাৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। অহা পাছত আমি দৌলৰ ওচৰ পাই গ'লোহি। আচলতে এই শিৱদৌলটো গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ উত্তৰত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এই ওখ পাহাৰত এই মন্দিৰটো অৱস্থিত। আৰু আপোনালোক ইয়ালৈ গোলাঘাট জিলাৰ যিসকল মানুহ আছে আৰু যোৰহাটৰো আপোনালোক সকলো ইয়ালৈ আহিব পাৰিব। ইমানেই ধুনীয়া পৰিৱেশ, উঠি উঠি সকলোৰে ভাগৰ লাগিছে আৰু গাড়ী লৈ আহিলেও মানে চাইডেদি এটা ৰাস্তা আছে, আপোনালোকে ৰাস্তা দিও মানে ওপৰলৈ উঠিব পাৰিব। আমি ভাবিলোঁ ষ্টেপেদিয়ে যাওঁ বুলি, এয়া ভাগৰত বহি গৈছোঁ। এতিয়া অলপ এই মন্দিৰটোৰ ইতিহাসৰ বিষয়ে আপোনালোকক জনাওঁ। প্ৰথমে 8ম শতিকাত কছাৰীসকলে এই মন্দিৰটো নিৰ্মাণ কৰিছিল, যদিও পিছলৈ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ধ্বংস হৈ পৰে। বৰ্তমান মন্দিৰটো 1765 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাই। ইয়াৰ পৰিকল্পনা আৰু স্থাপত্যৰ কাম কৰিছিল ঘনেশ্যাম খনিকৰে। যেতিয়া টুৰিষ্টসকল আহে তেতিয়া এই দেৰগাঁৱত থকা শিৱ মন্দিৰটোলৈও অহা দেখা পোৱা যায়। এটা সময়ত এই অঞ্চলত নেঘেৰি নামৰ চৰাই পোৱা গৈছিল, যাৰ পৰা ঠাইখনৰ নাম নেঘেৰিটিং হৈছে বুলি জনা যায়। আৰু এই মন্দিৰটোত অসংখ্য বান্দৰ আছে। যদি আপোনালোক আহে, বান্দৰসকলৰ কাৰণেও মানে খোৱা বস্তু লৈ আহিব পাৰে। ইয়াত আহিলে প্ৰায় মানুহে বুট বিস্কুট তেনেকুৱাবিলাক বস্তু লৈ আহে। বছৰেকত এবাৰ আমি সকলো এনেকৈ মানে ওচৰতে থকা ঠাইবিলাকলৈ ফুৰিব যাওঁ, যিহেতু আমাৰ বাইহঁতো আহে। তেনেকৈ বাই ভাগিন ককাই ভাই সকলো মিলি পেলাই আমি যাওঁ তেনেকৈ ফুৰিবলৈ। তো এইবাৰ আমি ছাডেনলি প্লেনিং কৰিলোঁ যে আমি নেঘেৰিটিং যাওঁ আৰু শিৱদৌলটো বহুত দিনেই যোৱা নাই, তো আজি এবাৰ চাই আহোঁগৈ কেনেকুৱা হৈ আছে পৰিৱেশটো তাৰ। লগতে অহা সকলো নিজৰ নিজৰ কামত ফটোশ্বুট কৰাত ব্যস্ত, তো আমিও অলপ ফটো মাৰি ল'লোঁ। গোটেই ৰাউণ্ডটো ঘূৰি ঘূৰি গমেই নাপালোঁ যে পেনত ইমান বনগুটি লাগিলে বুলি। তাকে বহি পেলাই গোটেইকেইজনীয়ে বনগুটি গুচাই ল'লোঁ, কাৰণ বনগুটি লাগিলেতো জানেই কিমান বিন্ধি থাকে, অশান্তি লাগে। গতিকে আজিৰ দিনটো এইকাৰণে ভাল লাগিল, যিহেতু আমি 3:30 মান বজাত গৈছিলোঁ ইভিনিং, আৰু ৰ'দটো কোমল আছিলে, বতাহো মাৰি আছিলে, আৰু মানে সকলোৱে মিলি পেলাই মানে কথা চথা পাতি ফটো চটো মাৰি বহুত ভাল লাগিলে। মন্দিৰটো দৰ্শন কৰাৰ পাছত আমাৰ আকৌ এইকেইজন মানে ওলাইছেহি। সিহঁতৰ মানে ছোৱালীতকৈ ষ্টাইল বেছি নহয়, আচলতে সিহঁতি বেলেগলৈ গৈছিলে, তো ইয়ালৈ আহি পাই সিহঁতৰ অকণ দেৰি হ'ল। সিহঁতি আহি পৰাৰ লগে লগে সকলোৱে আকৌ কেমেৰাত ফটোশ্বুট কৰিবলৈ আৰম্ভ কৰি দিলে। মোক আকৌ ভাইটিয়ে ছাইড কৰি ৰখাই দিলে, তুমি বোলে এতিয়া ফটোশ্বুট কৰিব নালাগে, বাকীসকলে বোলে কৰি লওক, তুমি যিহেতু বোলে পায়ে থাকিবা বোলে। তো সেইকাৰণে মই আমন জুমন হৈ আৰু অকলে বহি আছোঁ। এনেদৰে আজি আমি আমাৰ দিনটো পাৰ কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত। তো আজিলৈ আহিছোঁ, বাই।